নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকে ইতিমধ্যে গম পাইছে আৰু স্ক্ৰিনত মই নোটিছখন দি দিছোঁ DWৰ ফালৰ পৰা যিসকল কেণ্ডিডেটে সেকেন্ড ফেজতে হওক বা ফাৰ্ষ্ট ফেজতে হওক বিভিন্ন কাৰণত ফিজিক্যাল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে এটেণ্ড হ'ব নোৱাৰিলে তেওঁলোকৰ কাৰণে সোণালী সুযোগ 11 আৰু 12 জুলাই তাৰিখে সেকেন্ড ফেজৰ যি 10 তাৰিখলৈ যি ডেট দিয়া আছে তো তেওঁলোকে বিভিন্ন কাৰণত যেনেকৈ বৰাক ভেলী ৰিজনৰ লেণ্ডস্লাইড বা ৰোড ক্লোজাৰ বা ৰাস্তা বন্ধৰ কাৰণে আহিব পৰা নাছিলে বা বিভিন্ন কাৰণত তেওঁলোকৰ কাৰণে 11 আৰু 12 জুলাই আৰু ফাৰ্ষ্ট ফেজ প্ৰথম ফেজত যিখিনি কেণ্ডিডেটছে যোগাযোগ কৰিব নোৱাৰিলে বা ফিজিক্যাল নিজৰ ডকুমেণ্টখিনি ফিজিক্যালি ৰহিকা গেষ্ট হাউচ যিখিনি ভেন্যু দিয়া আছিলে যি তাত গৈ সাবমিট কৰিব নোৱাৰিলে তেওঁলোকৰ কাৰণে 14 জুলাই ঠিক আছে গতিকে আপোনালোকে এইবাৰ মিছ নকৰিব এফচেণ্টিৰ কাৰণে স্পেচিয়েলি এই নোটিছখন উলিওৱা হৈছে DWৰ ফালৰ পৰা গতিকে আপোনালোকে যোগাযোগ কৰক আৰু নিজৰ ডকুমেণ্টছখিনি ভেৰিফাই কৰক সকলোলৈ পুনৰ মোৰ অল দ্য বেষ্ট এটা কথা মনত ৰাখিব যেতিয়া আপোনালোকে ৰহিকালৈ যাব যিখিনি ভেন্যুৰ কথা কৈছোঁ মই যি ভেন্যু আছে যাওঁতে যাতে নিজৰ অনলাইন ৰিচিপ্ট যেনেকৈ দিয়া আছে অলৰেডি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ইনষ্ট্ৰাকশ্যনত দিয়া আছে আমি গম পাওঁ নিজৰ অনলাইন এপ্লাই কৰা ৰিচিপ্ট প্লাছ নিজৰ গোটেইখিনি অৰিজিনেল ডকুমেণ্টছ প্লাছ ফটো ঠিক আছে জেৰক্স কপি লগতে এইখিনি ধুনীয়াকৈ লৈ যাবলৈ নাপাৰিব কেতিয়াবা কি হয় দুই এখন ডকুমেণ্ট যদি থাকি যায় তেতিয়া বহু ৰিগ্ৰেট হয় যে মই কিয় নানিলোঁ এইটো কাৰণে ৰিজেক্ট হ'ল বা ইনকমপ্লিট হ'ল গতিকে এনেকুৱা চান্স পুনৰাই নাহে যিহেতু পুনৰ এফচেণ্টিৰ কাৰণে স্পেচিয়েলি মাতিছে সেইখিনি কথা আপোনালোকে মনত ৰাখিব থেংক ইউ